Hi everyone. আজি আমি ডিসকাস কৰিম অসমখনক যি পাঁচটা অঞ্চলত বিভক্ত কৰিছে সেই বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছো অসমৰ জিলা কেইখন। অসমত বৰ্তমান টোটাল 35 ডিস্ট্ৰিক্টস আছে। এই ম্যাপখনত 33 ডিস্ট্ৰিক্ট দেখুওৱা হৈছে। ইয়াতে মিসিং হৈ আছে তামুলপুৰ ডিস্ট্ৰিক্ট, এইটো হৈ যাব তামুলপুৰ ডিস্ট্ৰিক্ট, আৰু বজালী ডিস্ট্রিক্ট, এইটো হৈছে আমাৰ বজালী ডিস্ট্রিক্ট, এইটো হৈছে তামুলপুৰ ডিস্ট্রিক্ট, এইটো হৈছে বজালী ডিস্ট্রিক্ট। টোটাল 35 ডিস্ট্রিক্ট বৰ্তমান অসমত আছে। এই অসমখনত আকৌ পাঁচটা অঞ্চলত বিভক্ত কৰিছে। এই বিষয়ে আমি আজিৰ ভিডিঅ'টোত ডিসকাস কৰিম। প্ৰথম ডিভিজনটো হৈছে বৰাক ভেলী। বৰাক ভেলী বা বৰাক উপত্যকা। এই ডিভিজনটোত তিনিটা ডিস্ট্রিক্ট আছে। এটা হৈছে কাছা, হাইলাকান্দি আনটো, আৰু তৃতীয়টো হৈছে কৰিমগঞ্জ। ম্যাপখনত এই ডিস্ট্রিক্ট কেইটা এবাৰ চাই লওঁ। এইটো আছে আমাৰ কৰিমগঞ্জ ডিস্ট্রিক্ট, এইটো হাইলাকান্দি, এইটো হৈছে কাছা। এই তিনিটা ডিস্ট্রিক্ট মিলি পেলাই কোৱা হয় বৰাক ভেলী বা বৰাক উপত্যকা। গতিকে এক্সামত যিকোনো ধৰণৰ কোৱেশ্চন আহিব পাৰে। এনেকুৱা ক'ব পাৰে যে বৰাক ভেলীত কেইটা ডিস্ট্রিক্ট আছে, বা এনেকুৱা কোৱেশ্চন সুধিব পাৰে যে তলৰ কোনটো জিলা বৰাক ভেলীৰ অন্তৰ্ভুক্ত। যিকোনো ধৰণৰ কোৱেশ্চন আহিব পাৰে। গতিকে বৰাক ভেলীত টোটাল তিনিটা ডিস্ট্রিক্ট আছে। ডিস্ট্রিক্ট কেইটা হ'ল কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছা। আৰু এই ডিভিজনাল অফিচ হৈছে শিলচৰত, আৰু শিলচৰটো আমাৰ কাছাৰ ডিস্ট্রিক্টত অৱস্থিত। শিলচৰ কাছাৰ ডিস্ট্রিক্টত অৱস্থিত। ইয়াৰ পিছত আমি চাম চেন্ট্রাল আসাম, চেন্ট্রাল অসম, কেন্দ্ৰীয় অসম। ইয়াৰ ডিভিজনাল অফিচ হৈছে নগাঁৱত, আৰু ইয়াতে সামৰি লৈ আছে ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও আৰু নগাঁও। নগাঁৱত হৈছে ডিভিজনাল অফিচ, আৰু ইয়াতে এইকেইটা ডিস্ট্রিক্ট অন্তৰ্ভুক্ত হৈ আছে: ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও আৰু নগাঁও। মেপত চালে এইটো হৈছে ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, এইটো কাৰ্বি আংলং ৱেষ্ট, মৰিগাঁও, নগাঁও। ইয়াতে এটা ডিস্ট্রিক্টৰ কথা কোৱা হোৱা নাই, সেইটো হৈছে আমাৰ হোজাই ডিস্ট্রিক্ট। গতিকে চেন্ট্রাল অসমত টোটাল ডিস্ট্রিক্ট হৈ যাব 6। চেন্ট্রাল আসামৰ ডিস্ট্রিক্ট কেইটা এনেকুৱা আছে, এইখিনি হৈ যাব আমাৰ চেন্ট্রাল আসামৰ পাৰ্ট। কোৱেশ্চন এনেকুৱা হ'ব পাৰে যে হোজাই ডিস্ট্রিক্টখন অসমৰ কোনটো ডিভিজনৰ অন্তৰ্ভুক্ত। অপশ্যনত থাকিব পাৰে বৰাক ভেলী, চেন্ট্রাল আসাম, আপাৰ আসাম, নর্থ আসাম, লোৱাৰ আসাম। যিকোনো কাৰেক্ট আনসাৰ হৈ যাব চেন্ট্রাল আসাম। নেক্সট ডিভিজনটো চাম আমি, এইটো হৈছে লোৱাৰ আসাম, আৰু ইয়াৰ ডিভিজনাল অফিচটো হৈছে গুৱাহাটীত। ইয়াতে ডিস্ট্রিক্ট কেইটা আছে বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰপলিটান, কোকৰাঝাৰ আৰু সাউথ চালমাৰা মানকাছাৰ। মেপত আমি এই ডিস্ট্রিক্ট কেইটা চাম। এইটো হৈছে সাউথ চালমাৰা মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, আৰু বৰপেটাৰ লগত আছে এইটো বজালী, বাক্সা, বাক্সাৰ লগত আছে তামুলপুৰ, এইটো আছে নলবাৰী, কামৰূপ ডিস্ট্রিক্ট, কামৰূপ মেট্ৰপলিটান ডিস্ট্রিক্ট। এই ডিস্ট্রিক্ট এইখিনিলৈকে এই গোটেইখিনি হৈছে আমাৰ লোৱাৰ আসামৰ অন্তৰ্ভুক্ত। গতিকে আমাক মনত ৰাখিব লাগিব লোৱাৰ আসামত কি কি ডিস্ট্রিক্ট আছে। এই লিষ্টখনত লোৱাৰ আসামৰ যিটো পাৰ্ট আছে, এই লিষ্টখনত তামুলপুৰ আৰু বজালী এই দুটা ডিস্ট্রিক্ট ইনক্লুড কৰা নাই। এই দুটা তামুলপুৰ আৰু বজালী এই দুটা ডিস্ট্রিক্টও লোৱাৰ আসামৰ অন্তৰ্ভুক্ত হৈ যাব। যেনেকুৱা চেন্ট্রাল আসামত হোজাই ডিস্ট্রিক্টখন অন্তৰ্ভুক্ত হৈ আছে, একেদৰে তামুলপুৰ আৰু বজালী লোৱাৰ আসামত অন্তৰ্ভুক্ত হৈ আছে, আৰু ইয়াৰ ডিভিজনাল অফিচ হৈছে গুৱাহাটী। নেক্সট আমি চাম নৰ্থ আসাম, উত্তৰ অসম। ডিভিজনাল অফিচ হৈছে তেজপুৰ। ইয়াতে ডিস্ট্রিক্ট আছে দৰং, শোণিতপুৰ, ওদালগুৰি। এইটো হৈছে আমাৰ দৰং ডিস্ট্রিক্ট, ওদালগুৰি আৰু শোণিতপুৰ। এই তিনিটা ডিস্ট্রিক্ট মিলি পেলাই হৈছে আমাৰ নৰ্থ আসাম।
উত্তৰ অসম হৈছে তিনিটা ডিস্ট্ৰিক্ট মিলি ওদালগুৰি, দৰং আৰু শোণিতপুৰ। আৰু ইয়াৰ ডিভিজনেল অফিচ হৈছে তেজপুৰ, আৰু তেজপুৰ হৈছে শোণিতপুৰ জিলাত অৱস্থিত। গতিকে তিনিটা ডিস্ট্ৰিক্ট হৈছে নৰ্থ আসাম ডিভিজনৰ অন্তৰ্ভুক্ত। নেক্সট আমি চাম আপাৰ আসাম। ইয়াৰ ডিভিজনেল অফিচ হৈছে যোৰহাটত। ইয়াতে ডিস্ট্ৰিক্ট কেইটা হৈছে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। এইটো আমি মেপত চেক কৰিম। এইটো আছে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী আৰু এটা আছে বিশ্বনাথ। এই কমপ্লিটটো মিলি পেলাই হৈছে আমাৰ আপাৰ আসাম। ইয়াতে টোটাল ডিস্ট্ৰিক্ট আছে 10টা ডিস্ট্ৰিক্ট। 10টা ডিস্ট্ৰিক্ট মিলি পেলাই হৈছে আমাৰ আপাৰ আসাম। ইয়াতে আপাৰ আসামৰ লিষ্টত বিশ্বনাথৰ নামটো নাই, বিশ্বনাথ ডিস্ট্ৰিক্টখনৰ নামটো নাই। টোটাল ডিস্ট্ৰিক্ট হ'ব 10টা। আপাৰ আসামে বিশ্বনাথকো সামৰি লৈ আছে। গতিকে কি পালো আমি 5টা ডিভিজন পালো, বৰাক ভেলী, চেন্ট্ৰেল আসাম, লোৱাৰ আসাম, নৰ্থ আসাম আৰু আপাৰ আসাম। বৰাক ভেলীত ডিস্ট্ৰিক্টৰ সংখ্যা আছে 3টা, চেন্ট্ৰেল আসামত ডিস্ট্ৰিক্টৰ সংখ্যা আছে 6টা, লোৱাৰ আসামত ডিস্ট্ৰিক্টৰ সংখ্যা আছে 13টা, নৰ্থ আসামত ডিস্ট্ৰিক্টৰ সংখ্যা আছে 3টা আৰু আপাৰ আসামত ডিস্ট্ৰিক্টৰ সংখ্যা আছে 10টা। এই টোটাল আমাৰ 35টা ডিস্ট্ৰিক্ট আছে বৰ্তমান অসমত। এতিয়া ইয়াৰ পৰা কি ধৰণৰ কোশ্চেন আহিব পাৰে, যেনেকুৱা আমি এটা প্ৰবেবল কোশ্চেন লৈছো, কোনটো জিলা বৰাক উপত্যকাত অন্তৰ্ভুক্ত? অপশ্যন আছে শিৱসাগৰ, নলবাৰী, কাছাৰ, কামৰূপ। কাৰেক্ট আনসাৰ হৈ যাব কাছাৰ। কাৰণ বৰাক উপত্যকাত 3টা ডিস্ট্ৰিক্ট আছে, এটা হৈছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। কাছাৰ ডিস্ট্ৰিক্টৰ বৰাক উপত্যকাত অৱস্থিত। এনেকুৱা বিভিন্ন ধৰণৰ কোশ্চেন এক্সামত আহিব পাৰে।